শোকজ এইটো আহিছে, এইটো আপোনালোকে সাংবাদিক হিচাপে গম পাইছে কিয় শোকজ আহিছে, বা এইটো মোৰ দলৰ ষ্টেট লেভেল এটা অনুশাসনমূলক কমিটি আছে, ডিচিপ্লিনাৰী একশ্যন কমিটি আছে। কিবা হয়তো মোৰ বিৰুদ্ধে কিবা এটা অভিযোগ জমা হৈছে APCCত, সেইকাৰণে আমাৰ ডিচিপ্লিনাৰী একশ্যন কমিটিয়ে মোক এটা শোকজ দি কৈছে, 2-3টা পইণ্ট কৈছে। এই পইণ্টৰ ওপৰত যি ভিত্তিত অভিযোগ জমা হৈছে, এই অভিযোগৰ মোৰ এটা সদুত্তৰ দিবলৈ মই 7 দিনৰ জাননী দিছে। 7 দিনৰ ভিতৰত মই এইটো ৰিপ্লাই দি দিম। মানে এইটো আপুনি কি ভাবি আছে, কিয় কাৰণে আহিব পাৰে? কিয় কাৰণে আহিব পাৰে, দলৰ মধ্যে মোৰ কংগ্ৰেছ পাৰ্টিটো হৈছে এইটো গণতান্ত্ৰিক এটা পাৰ্টি, ডিচিপ্লিনাৰী এটা দল। কিন্তু BJP বা AIUDF বা AGP মতো নিচিনা দল হ'লে কোনো অভিযোগ কাৰোৰ বিৰুদ্ধে থাকিলে হাইকমাণ্ডে এইটো কোনো ব্যৱস্থা নলয় বা কোনো ধৰণৰ কথা কোৱাৰ সুযোগ নাই। কিন্তু কংগ্ৰেছৰ একদম মোৰ তৃণমূল স্তৰৰ যদি এটা কৰ্মীয়ে মোৰ ওচৰত যদি কোনো এটা অভিযোগ কৰে, বা মোৰ জিলা স্তৰত মই প্ৰেচিডেণ্ট হ'ব, ব্লক প্ৰেচিডেণ্ট যদি কিবা এটা অভিযোগ কৰে, সেইকাৰণে মোৰ ষ্টেট লেভেল কমিটিয়ে এটা ইনকুৱাৰী কমিটি কৰিছে ইলেকশ্যন নিৰ্বাচনত। কাৰো কিবা যদি অভিযোগ থাকে, মানে সাংবাদিকৰ ওচৰত মুখ নকলি যদি কিবা অভিযোগ থাকে, ষ্টেট ডিচিপ্লিনাৰী এটা কমিটি আছে, কমিটিৰ ওচৰত এটা অভিযোগ দিব পাৰে। এই কমিটিয়ে এইটো বিচাৰ বিবেচনা কৰিব আৰু যি অভিযোগ যি দিছে এই অভিযোগৰ ভিত্তিত মোক শোকজ কৰিছে। মই এই শোকজৰ যি পইণ্ট দিছে, 3-4টা পইণ্ট আছে, এইটো মই আপোনাক ঘোষণা কৰোঁ। এইটো মোৰ দলীয় আভ্যন্তৰীণ ব্যাপাৰ। এই পইণ্টৰ ওচৰত দলে চাইছে যে এই চিটটো হাৰাৰ কাৰণ কি আছে বা কি কাৰণে এই চিটটো এনেকুৱা হ'ল। এইবাৰে মই ৰিপ্লাইটো মই বনাইছোঁ, 2-3 দিনৰ ভিতৰত মই এইটো দি দিম। দেখা গৈছিল ইলেকশ্যনৰ টাইমত যুৱ কংগ্ৰেছে বিৰোধিতা কৰিছিল, কিছুমান ক্ষেত্ৰত অলপ বিক্ষোভ হৈছিলে প্ৰদেশ কংগ্ৰেছ কমিটি, সেইটো কাৰণে কিবা যুৱ কংগ্ৰেছে বিক্ষোভ কৰিছে। তাক যুৱ কংগ্ৰেছৰ ওপৰত মোৰ ডিষ্ট্ৰিক্ট যুৱ কংগ্ৰেছ প্ৰেচিডেণ্টক যেতিয়া মোৰ কেণ্ডিডেটৰ কুশপুতল দাহ কৰিছে, বা সিদ্দিক কুমাৰৰ লগত মিলি বা হিমন্ত বিশ্ব শৰ্মাৰ লগত যিটো ফটো ওলাইছে, কৰিমগঞ্জ নক্ষত্ৰ হোটেলত যুৱ কংগ্ৰেছবিলাক যি হিমন্ত বিশ্ব শৰ্মা CMৰ লগত মিটিং পাতি যি মোৰ দলৰ অনুশাসন ভংগ কৰিছে, তাৰপিছত মই আৰু মোৰ কেণ্ডিডেট হাফিজ ৰছিদ আহমেদ চৌধুৰীয়ে এইটো এটা কমপ্লেইন দেওয়াৰ পিছত ডিষ্ট্ৰিক্ট যুৱ কংগ্ৰেছৰ প্ৰেচিডেণ্ট শহীদুল ইছলামক সাময়িক বৰখাস্ত কৰা হৈছিল। এতিয়ালৈকেতো এইটো তদন্ত চলি আছে যে কিয় যুৱ কংগ্ৰেছে কুশপুতল দাহ কৰিলে মোৰ কেণ্ডিডেটৰ, কিয় মই হিমন্ত বিশ্ব শৰ্মাৰ লগত বৈঠক কৰিলে, এইটো তদন্ত প্ৰক্ৰিয়া চলি আছে। এইটো তদন্ত চলি আছে আৰু ময়ো ৰিপ্লাই যিটো শোকজ কৰিছে যে মোৰ ওপৰত যি অভিযোগ আছে এইবোৰ ৰিপ্লাই মই দিম। আৰু যুৱ কংগ্ৰেছৰ ওপৰত মই ডিষ্ট্ৰিক্ট একশ্যন ল'ব নোৱাৰোঁ, বা ষ্টেট প্ৰদেশ কংগ্ৰেছে ল'ব পাৰে, বা ডিচিপ্লিনাৰী একশ্যন কমিটি আছে সিয়ে ল'ব পাৰে মোৰ কাৰো বিৰুদ্ধে কোনো ব্যৱস্থা ল'বলৈ। শোকজ কৰা নহয়, দেখক এইটো হ'লগৈ মোৰ এটা প্ৰক্ৰিয়া। আজি 5জনে কৰিছে, 3জন MLA আছে আৰু ষ্টেট মহিলা কংগ্ৰেছ প্ৰেচিডেণ্ট মীৰা বৰঠাকুৰৰ নাম মই দেখিছোঁ, মোৰ নামো আছে। এই কৰিমগঞ্জ চিটটো হাইলাকান্দি কৰিমগঞ্জ মিলি এটা সমষ্টি। এই সমষ্টি মোৰ কংগ্ৰেছৰ কাৰণে 100% এটা চিয়'ৰ চিট আছে। এই চিটটো মই জিতিব কাৰণে 100% মই অলৰেডি এটা হলফনামাও দিছিলোঁ যে এই চিটটো মই জিতিম। ষ্টেট প্ৰেচিডেণ্ট ভূপেন বৰা ছাৰেও সিও হাইকমাণ্ডক লিখিছে যে এই কৰিমগঞ্জ চিটটো মই জিতিম। তো এইটোতো মোৰ 2 ডিষ্ট্ৰিক্টৰ ষ্টেণ্ডৰ ওপৰত ভূপেন বৰা ছাৰে কৈছিল যে এই সমষ্টি জিতিব। কিন্তু এই নিৰ্বাচনত ভাৰতবৰ্ষৰ গোটেই যিমান লোকসভা আছে তাৰ ভিতৰত 32টা এনেকুৱা লোকসভা সমষ্টি আছে যি সমষ্টিত মাইনৰিটি ভোট ফেক্টৰ হয়, বা মাইনৰিটি ভোট অধিক 2.5 লক্ষ ভোট মোৰ এই কৰিমগঞ্জ সমষ্টিত বেছি আছে। এইকাৰণে মোৰ এই চিটটো চিয়'ৰ আছে। কিন্তু তাৰপিছত 1,40,000 ভোট BJPত গ'ল। তাৰ ভিতৰত হাইলাকান্দিৰ 70 to 18,000 আৰু কৰিমগঞ্জ 1,20,000 মুছলিম ভোট BJPত গৈছে, যিটো সৰ্বভাৰতীয় স্তৰত এটা মানে ৰেকৰ্ড হৈছে। এনেকুৱা সৰ্বভাৰতীয় স্তৰত কোনো মাইনৰিটি ভোট NDA বা BJPত যোৱা নাই। মই সমাজবাদী পাৰ্টি, কংগ্ৰেছ, শিৱসেনা, NCP, RJD যিমান দল আছে সকলো দল মিলি 32টাৰ মধ্যে 31টা সমষ্টি কংগ্ৰেছৰ অনুকূলে গৈছে। অকলে খালি মোৰ এই কৰিমগঞ্জ সমষ্টিটো BJPৰ দখলত যোৱাৰ কাৰণে APCC AICC এইটো বহুত গভীৰভাৱে লৈছে। কিয় এই চিটটো হাৰিলে, এই হাৰাৰ পিছনত মোৰ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট মোৰ কিবা গাফিলতি আছে নেকি, কৰিমগঞ্জ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট গাফিলতি আছে নেকি, বা যুৱ কংগ্ৰেছৰ কি গাফিলতি আছে নেকি, কোনো দলৰ বিৰুদ্ধে কাজ হৈছে নেকি, বা মোৰ 2জন MLA আছিল কমল কাকতি আৰু সিদ্দিক আহমেদ, সেই 2জনৰ ভূমিকা কি আছিল আপোনালোকে সকলো গম পাইছে। যুৱ কংগ্ৰেছত কোন মানুহে যুৱ কংগ্ৰেছক এণ্ট্ৰি কৰাই লৈছে, এই জিনিসটা প্ৰক্ৰিয়া চলি আছে। আৰু কৰিমগঞ্জৰ কথা আপুনি কৈছে, কৰিমগঞ্জ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্টৰ ওচৰত শোকজ আহিছে কি অহা নাই মই নাজানো। জাষ্ট মোৰ ওচৰত এটা শোকজ আহিছে, কিবা মানুহে বা কংগ্ৰেছ চৰকাৰে মোৰ ওচৰত অভিযোগ কৰিব পাৰে, সকলোৰে ক্ষমতা আছে। মোৰ ওচৰত অভিযোগ দিছে, অভিযোগৰ মই এই ভিত্তিত মোৰ যিটো 4টা পইণ্ট আছে, এই পইণ্টৰ যিটো মোক সুধিছে এইটোৰ মই উত্তৰ দিম। আৰু মোৰ কংগ্ৰেছৰ দলীয় কেণ্ডিডেট হাফিজ ৰছিদ চৌধুৰী সেও উত্তৰ দিব, এই যে কেণ্ডিডেটবিলাক। আর মোর এই শিওর সিটটো হারার কারণে মই নিজেও মর্মাহত
আৰু প্ৰদেশ কংগ্ৰেছ AICC এই সিটটো হারার কারণে অতি গুরুত্বপূর্ণ হওয়ার লৈছে, কারণ আগন্তুক পঞ্চায়েত নির্বাচন আৰু 26ত বিধানসভা নির্বাচন আছে। এই কারণে এই যে মোর দলের বিভীষণ শনাক্ত করার কারণে এই দলত কোন মানুহে কাক লেং মারি আছে, কিয় এই সমষ্টি হেরিবলৈ গ'ল, এই বিষয়টো জানিবৰ কাৰণে এটা ইনকুৱাৰী আছে। জাকিৰ হুছেইন সিকদাৰ ওয়ার্কিং প্রেসিডেন্ট আৰু রাতুল কলিতা দুজনৰ এটা ইনকুৱাৰী কমিটি, এইটো AICC গঠন কৰি দিছে। আৰু মোক যিটো চৰকজ দিছে নিপেন ঠাকুৰে ডাঙৰীয়া, এই যি অসম প্ৰদেশ কংগ্ৰেছ কমিটি এইটো অনুশাসনমূলক কমিটি গঠন কৰিছে। দুটা কমিটিয়ে সমান্তৰালকৈ নিপেন ঠাকুৰীয়াৰ নেতৃত্বত এটা ইনকুৱাৰী চলি আছে, এটা অসম প্ৰদেশ কংগ্ৰেছৰ ডিচিপ্লিনাৰী একশ্যন কমিটি, আৰু ছেকেণ্ড পাৰ্ট হ'লে অল ইণ্ডিয়া কংগ্ৰেছ কমিটি আছে, আৰু এটা কমিটি কৰি দিছে জাকিৰ হুছেইন সিকদাৰ আমাৰ তাৰ আৰু নলবাৰী জিলাৰ সভাপতি ৰাতুল কলিতা, দুজনক দিছে AICC লেভেলে। দুটো ইনকুৱাৰী ৰাতুল পাটোৱাৰী, দুটা টিমৰ ইনকুৱাৰী চলি আছে আৰু এইটো চলি থাকিব। আৰু আগন্তুক এই যে জাকিৰ হুছেইন সিকদাৰ মোৰ হাইলাকান্দি আহি গৈছে আৰু সকলোক ষ্টেটমেণ্ট লৈছে, এই কাৰণে এইটো গুৰুত্ব সহকাৰে মোৰ AICC লৈছে। এতে আগন্তুক পঞ্চায়ত আৰু বিধানসভা নিৰ্বাচনত যাতে কোনো ধৰণৰ দলীয় বিসম্বাদ না ঘটে, এই কাৰণে এটা ব্যৱস্থা লোৱা হ'ব।